মই ইয়াং জেনেৰেশ্যনৰ এইখিনি এটা আহ্বান জনাব খোজোঁ যে চাওক আমাৰ গাঁৱত বসবাস কৰা মানুহখিনি হ'ল 70% মানুহে কৃষি কামৰ লগতে জড়িত। গতিকে এই কৃষি কামৰ লগত জড়িত থকা বা এই 70% মানুহক চৰকাৰে যি চৰকাৰে নাহক কিয় সকলোকে কৰ্মৰ সংস্থাপন দিয়াটো ইমান সহজ কথা নহয়। কাৰণ শিক্ষাটো লোৱাৰ পিছত ইয়ং জেনেৰেশ্যনে যদি নিজৰ বিবেকখিনি হৎ কামত লগায় ইয়াৰ ফলটো খুব সুন্দৰ হিচাপে উপভোগ কৰিব পাৰে, সেইটো মই এটা ডাঠিকৈ ক'ব পাৰোঁ। কাৰণ কিয় 70% মানুহক যে চৰকাৰে যি চৰকাৰে নাহক কিয় এওঁলোকে যে কৰ্মৰ সংস্থাপন দিব সেইটো নোৱাৰে। কিন্তু তেখেতে শিক্ষাটো লোৱাৰ পিছত নিজৰ শিক্ষাটো উপযুক্ত সময়ত কি কামত লগায় কি কামত নলগায় সেইটো নিজে এটা সিদ্ধান্ত ল'ব লাগিব। কৃষি কামতে হওক বা বিজনেছতে হওক বা কিবাহতে লগাই পেলাই যদি সি নিজৰ বিবেক বা নিজৰ জ্ঞানখিনি যদি সৎ কৰ্মত লগায় আমি কি কাম কৰিও হ'লেও নিজকে নিজৰ এজন স্বাৱলম্বী হ'ব পৰা সেইটোতো মোৰ একদম দৃঢ় বিশ্বাস। কাৰণ কি এটা বিৰাট নিচা। এতিয়া চাওক মোৰ নিজৰ লগতে 10-15জন মানুহক মই জীৱিকা দিব পৰা সক্ষম হৈছোঁ। কাৰণ কিয় মই কণ্টিনিউ মোৰ এটা লেবাৰ থাকে, নাৰ্চাৰীৰ কাম কৰা হওক, খেতি বাৰীত কাম কৰা হওক, মাছত মানে আমাৰ কাম কৰা হওক, এনেকৈ নানান ধৰণৰ আমাৰ এনে খেতিত মানুহ জড়িত থাকে আৰু কি। মই মোৰ লগতেই মই 10-15জন মানুহক মই সংস্থাপন দিব পৰা সক্ষম হৈছোঁ আৰু কি।